ওয়েলকাম ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাস 12 ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এইটো এটা অতি শুভ খবৰ যে অহাকালি 30 এপ্ৰিল 2025 তোমালোকৰ এইচএস ফাইনেলৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব গতিকে এখন তোমালোকৰ আসাম হাই সেকেন্ডাৰী বোৰ্ডৰ ফালৰ পৰা এখন নোটিছ দিয়া হৈছে এই নোটিছখন আহাচোন আমি চাও তোমালোকৰ কিছুমান নতুন কথা দিয়া হৈছে যিখিনি তোমালোকে জানিবলগীয়া তোমালোকৰ নোটিছখনত লিখা আছে সবা এইটো তোমালোকক ইনফৰ্ম কৰা হৈছে যে এইবাৰ ক্লাস 12 হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সাম 2025 ত যিসকল ছাত্ৰ-ছাত্ৰীয়ে এক্সাম দিছিলা তোমালোকৰ ৰিজাল্ট এইবাৰ ডিক্লেয়াৰ কৰা হ'ব থ্ৰু ৰিজাল্ট গেজেট ইন পিডিএফ ফৰমেট এটা পিডিএফৰ ফৰমেটত তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব আৰু তাত তোমালোকৰ ৰোল নম্বৰছবোৰ সকলো ক্যান্ডিডেটস বা the roll numbers of the candidates who are declared passed will be provided therein hey pdf টোত সকলো পাস কৰা ছাত্ৰ-ছাত্ৰী ৰিজাল্টটো ৰোল নম্বৰ সমূহ hey pdf টোত থাকিব যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ 2025 চনত পাস কৰিছে আৰু তোমালোকৰ hey pdf টোত সকলো ছাত্ৰ-ছাত্ৰীৰ ৰোল নম্বৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাস কৰিছে সেই সকলো ছাত্ৰ-ছাত্ৰীৰ ৰোল নম্বৰ hey pdf টোত থাকিব তো তোমালোকে hey pdf টো ডাউনলোড কৰিব পাৰিবা এইটো এটা নতুন নিয়ম কৰা হৈছে আৰু লগতে ইয়াত কৈছে যে তেওঁলোকে মানে কাৰেক্ট ৰিজাল্ট দিব সম্পূৰ্ণৰূপে একুৰেসি ৰাখিব চেষ্টা কৰিছে তাৰ পিছতো যদি কিছু ছাত্ৰ-ছাত্ৰীৰ কিবা ভুল তোমালোকে বুলি ভাবা ৰিজাল্টৰ ক্ষেত্ৰত তেতিয়া তোমালোকে ৰিচেকিং কৰিব পাৰিবা তেতিয়া হলে তোমালোকৰ এক্সামিনেশন সেন্টাৰ বিলাকত ৰিচেকিংৰ বাবে সেন্ড কৰিব দিয়া হ'ব এতিয়া চাবা নেক্সট ইম্পৰ্টেন্ট পইণ্টটো চাবা এতিয়া চাবা ইয়াত ইম্পৰ্টেন্ট পইণ্টটো লিখা আছে প্ৰেজেন্টলি ষ্টুডেন্টস উইল হ্যাভ টু ডাউনলোড their digital mark sheet through website এতিয়া তোমালোকে অহাকালি তোমালোকৰ যেটো ডিজিটেল মাৰ্ক sheet মানে ডাউনলোড কৰিব পাৰিবা অনলাইন যোগে মোবাইল এপৰ সহায়ত বা ওয়েবসাইট সমূহৰ সহায়ত তোমালোকে নিজৰ ৰিজাল্টটো অহাকালি 30 এপ্ৰিল 2025 ত ৰাতিপুৱা 9 বজাৰ পৰা তোমালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিবা মাৰ্ক sheet সমূহ ডাউনলোড কৰিব পাৰিবা আৰু তোমালোকৰ sheet ডাউনলোড কৰোতে তোমালোকে কেনেদৰে ডাউনলোড কৰিবা ইয়াত দিয়া হৈছে চাবা তোমালোকক ৰিজাল্ট চাবৰ বাবে কি ডকুমেন্টস লাগিব তোমালোকে যি এক্সাম দিছিলা সেই এক্সামৰ তোমালোকৰ যিখন এডমিট কাৰ্ড আছে আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড আছে তাত তোমালোকৰ ৰোল আৰু নম্বৰ থাকিব ৰোল আৰু নম্বৰটো ৰেডি কৰি লবা লগতে ৰেজিষ্ট্ৰেচন নম্বৰটো থাকিব ৰেজিষ্ট্ৰেচন নম্বৰৰ কাষত যেটো ইয়াৰ আছে সেই ইয়াৰটো দিব নালাগে অকল ৰেজিষ্ট্ৰেচন নম্বৰটো দিলে হ'ব আৰু এইখিনি গোটেই বস্তুখিনি তোমালোকৰ যি ওয়েবসাইট দিয়া আছে ওয়েবসাইট সমূহ দেখুৱাম সেই ওয়েবসাইট সমূহত ৰোল আৰু নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নম্বৰ বুলি এনেদৰে থাকিব যত ৰোল থাকে তাত তোমালোকে নিজৰ এডমিটৰ পৰা চাই ৰোলটো বহুৱাই দিবা যত নম্বৰ থাকে তাত তোমালোকে নম্বৰটো বহুৱাই দিবা এডমিটখনৰ পৰা চাই ৰোল আৰু নম্বৰ বহুৱাবা তাৰ পিছত তোমালোকে যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেচন নম্বৰটো বহুৱাই দিবা কিন্তু তোমালোকে তাত থকা ৰেজিষ্ট্ৰেচন নম্বৰৰ কাষত যদি কিবা ইয়াৰ লিখা আছে সেই ইয়াৰটো নিলিখিবা অনলি ৰেজিষ্ট্ৰেচন নম্বৰটোহে লিখিবা তো এইদৰে গোটেই বস্তুখিনি যদি তোমালোকে ওয়েবসাইটটোত লিখি দিয়া তেতিয়া হলে তোমালোকৰ ডিজিটেল মাৰ্ক sheetখন ডাউনলোড হৈ যাব আৰু তোমালোকে নিজৰ ৰিজাল্টসমূহ চাব পাৰিবা তাৰ পিছত ইয়াত দিয়া আছে চাবা তোমালোকৰ অফিচিয়েল নোটিফিকেশনখনত এই 12টা ওয়েবসাইট দিয়া আছে এই 12টা ওয়েবসাইটৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু অহাকালি ৰাতিপুৱা 9 বজাৰ পৰা এই ওয়েবসাইট ইয়াৰে যিকোনো ওয়েবসাইটত তোমালোকে গুগলত টাইপ কৰিবা এই ওয়েবসাইটৰ নেম সমূহ তাৰ পিছত তাত গৈ তোমালোকে পৰত উল্লেখ কৰাৰ দৰে তোমালোকে ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নম্বৰ এইখিনি টাইপ কৰিবা আৰু লগে লগে তোমালোকে নিজৰ ৰিজাল্টৰ লগতে ডিজিটেল মাৰ্ক sheetখন ডাউনলোড কৰিব পাৰিবা আশা কৰিছো তোমালোকে বুজি পাইছা কথাখিনি তোমালোকে অকল ওয়েবসাইট সমূহ যেহেতু বহুতো ছাত্ৰ-ছাত্ৰীয়ে কালি ৰিজাল্ট তোমালোকৰ বহুতো ছাত্ৰ-ছাত্ৰীৰ দিয়া হ'ব ওয়েবসাইট সমূহত যদি কিবা কাৰণত তোমালোকে ৰিজাল্ট চাব নোৱাৰা তেতিয়া হলে ইয়াত লিখা আছে এন্ড্ৰইড এপ তোমালোকৰ গুগল প্লে ষ্টৰত গৈ উপলব্ধ নামৰ এই এপটো ডাউনলোড কৰি ইয়াতো তোমালোকে তোমালোকৰ ৰিজাল্ট চাব পাৰিবা মাৰ্ক sheetৰ হৈতে তোৰ নাম তোমালোকে গুগল প্লে ষ্টৰত যদি লিখি দিয়া তাৰ পৰা ডাউনলোড কৰি তাত তোমালোকে নিজৰ এইচএস ফাইনেল এক্সামৰ ৰিজাল্টটো চাব পাৰিবা তাৰ পিছত ইয়াত আকৌ কি লিখা আছে চাবা লিখা আছে the date for providing of hard copy mark sheet তোমালোকক এইটো যেটো মাৰ্ক sheet পাবা সেইটো ডিজিটেল ৰূপে পাবা মানে অনলাইন পাবা কিন্তু যেটো অৰিজিনাল তোমালোকক হাৰ্ড কপি যেটো সাৰ্টিফিকেট মাৰ্ক sheet থাকিব সেইটো তোমালোকক হেতু কেতিয়া দিয়া হ'ব হেতু জনোৱা হ'ব বোৰ্ডৰ ফালৰ পৰা জনোৱা হ'ব যিসকল ছাত্ৰ-ছাত্ৰী ফেল কৰিব বা
ফেইল কৰা ছাত্ৰ ছাত্ৰী আৰু বিশেষ স্পেচিফিক কিছুমান বিশেষ চাৰ্টেন সাবজেক্ট লোৱা সেই কেটেগৰীৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাৰ্কশ্বিটৰ হাৰ্ড কপি ল'ব নোৱাৰিব কিন্তু তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰিবা মানে যদি তোমালোকে পাছ কৰিছা তেতিয়াহ'লে পিডিএফটোত তোমালোকৰ ৰোল নম্বৰটো থাকিব আৰু সেই পিডিএফত যদি ৰোল নম্বৰ থাকে তেতিয়াহ'লে তোমালোকে ৱেবছাইটসমূহত গৈ নিজৰ মাৰ্কশ্বিটসমূহ বা এপত গৈ মাৰ্কশ্বিটসমূহ ডাউনলোড কৰিব পাৰিবা তাৰপিছত চাবা ইয়াত আৰু লিখা আছে যদি ফেইল কৰা কেণ্ডিডেটসকলে বা অন্য ছাবজেক্টৰ কেণ্ডিডেটসকলে যদি নিজৰ মাৰ্কশ্বিটৰ হাৰ্ড কপি তেওঁলোকক লাগে তেতিয়াহ'লে বেলেগকৈ বৰ্ডত ছেপাৰেটলি তেওঁলোকে এপ্লাই কৰিব লাগিব তাৰপিছত ইয়াত লাষ্ট পইণ্টটো কি দিছে চাবা ইয়াত দিয়া আছে তোমালোকৰ ৰিচেকিং যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছা যে তোমালোক ইমানখিনি মাৰ্ক আহিব লাগে বা কিবা ভুল আছে তেতিয়াহ'লে তোমালোকে নিজৰ এনচাৰ স্ক্ৰিপ্টসমূহ ৰিচেকিঙৰ বাবে এপ্লাই কৰিব পাৰিবা আৰু এইটো তোমালোকৰ ৰিজাল্টত আৰু এইটো তোমালোকৰ অফিচিয়েল ৱেবছাইট আছে আসাম হাই ছেকেণ্ডেৰী বৰ্ডৰ এই ৱেবছাইটটোত তোমালোকে ৰিজাল্ট দিয়াৰ 2 দিনৰ পিছৰ পৰাই তোমালোকে ৰিচেকিঙৰ বাবে এপ্লাই কৰিব পাৰিবা আৰু তাত লিংকটো ওপেন হৈ যাব এইখিনি আছিল তোমালোক সকলো ছাত্ৰ ছাত্ৰীক অল দ্য বেষ্ট থাকিল যাতে সকলোৰে ৰিজাল্ট ভাল হয় আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোকৰ বহুখিনি হেল্প হ'ব গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা